Hello everyone, মই ৰূপজুৰিয়ে তোমালোক সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি চাবলৈ গৈ আছো ক্লাছ 9 মেথমেটিক্সৰ টপ 30 MCQs, যিখিনি তোমালোকৰ আগন্তুক বছৰীয়া পৰীক্ষাৰ কাৰণে বহুতে দৰকাৰী হ'বলৈ গৈ আছে। প্ৰশ্নসমূহ সমাধান কৰোঁতে আমি চেষ্টা কৰিম যাতে তোমালোকক সেই প্ৰশ্নবোৰৰ লগত জড়িত থকা কনচেপ্টসমূহ বুজাই যাব পাৰি। এইখিনি তোমালোকক এটি অনুৰোধ কৰিব বিচাৰোঁ, তোমালোকে যদি আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ কিনে তোমালোকে তাত জইন হ'ব পাৰিবা। চ' বেছি দেৰি নকৰি আমি প্ৰশ্নকেইটালৈ আগবাঢ়ো। আজি প্ৰথমটি প্ৰশ্ন। The product of any two irrational numbers is যিকোনো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল। এতিয়া এই প্ৰশ্নটো যদি আমি কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে তোমালোকক মই এটি উদাহৰণ দেখিবলৈ বিচাৰিম। চ' ফাৰ্ষ্ট আমি যদি এটা সংখ্যা লওঁ √2, যিটো এটা অপৰিমেয় সংখ্যা, আৰু আন এটা ল'লোঁ মই √3, এই দুটা কি হয় অপৰিমেয় সংখ্যা। এতিয়া ইহঁতৰ যদি মই পূৰণফল উলিয়াওঁ, তেতিয়াহ'লে মই কি পামগে √6, যিটো এটা কি হয় অপৰিমেয় সংখ্যা। এই সংখ্যাটো কি হয় এটা অপৰিমেয় সংখ্যা। আনহাতে মই যদি তোমাক দেখুৱাওঁ √2 ইনটু √2, এই দুটা অপৰিমেয় সংখ্যা। এতিয়া ইহঁতৰ যদি আমি পূৰণফল উলিয়াওঁ, তেতিয়াহ'লে মই কিমান পাম 2 পাম। √2 ইনটু √2 কি হ'বগে 2, যিটো এটা কিন্তু পৰিমেয় সংখ্যা হয়। চ' আমি কি দেখিলোঁ, আমি দেখিলোঁ এই দুটা পৰিস্থিতিতে এবাৰ আমি পালোঁ পৰিমেয় সংখ্যা, এবাৰ আমি পালোঁ অপৰিমেয় সংখ্যা। চ' প্ৰথমবাৰ আমি পালোঁ অপৰিমেয় সংখ্যা, আৰু দ্বিতীয় ক্ষেত্ৰত আমি কি পালোঁ পৰিমেয় সংখ্যা। গতিকে ইয়াৰ পৰা শুদ্ধ অপশ্যন কি হ'ব, কেতিয়াবা আমি পৰিমেয় সংখ্যা দেখিম আৰু কেতিয়াবা কি দেখিবলৈ পাওঁ অপৰিমেয় সংখ্যা। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে, এটা সংখ্যা আমাক দিয়া আছে আৰু এই সংখ্যাটোৰ মান কিমান হ'ব বুলি আমাক সুধিছে। এই সংখ্যাটোৰ মান উলিয়াবৰ কাৰণে পোনপ্ৰথমে আমি কি কৰিম, √32, √48, √8 আৰু √12ক আমি অকণমান সহজ ভাষাত লিখিবলৈ চেষ্টা কৰোঁ। অৰ্থাৎ এই সংখ্যাকেইটাক আমি কেনেবাকৈ সৰু কৰিব পাৰোঁ বা আমি বুজি পোৱা ধৰণৰ কৰিব পাৰি নেকি তাকে চাওঁ আহা। √32লৈ যদি আমি মন কৰোঁ, এই সংখ্যাটোক তুমি কেনেকৈ লিখিব পাৰা, এই সংখ্যাটোক তুমি লিখিব পাৰা 16 ইনটু 2, লিখিব পাৰিনে 16 2 গুণ 32। এতিয়া এনেকৈ লিখাৰ কাৰণটো কি, এনেকৈ লিখাৰ কাৰণ এইটোৱে যে ইয়াত এটা আমি কি পাই গ'লোঁ, এটা বৰ্গ সংখ্যা পাই গ'লোঁ। অ'কে, 16টো যিহেতু এটা পূৰ্ণবৰ্গ সংখ্যা হয়, গতিকে তাক মই কি কৰিব পাৰোঁ, ৰুট অভাৰ চিনৰ ভিতৰৰ পৰা বাহিৰলৈ লৈ আহিব পাৰোঁ। অৰ্থাৎ √16ৰ ঠাইত মই কি লিখিব পাৰোঁ 4 লিখিব পাৰোঁ। এতিয়া √অভাৰ চিনৰ ভিতৰত কি থাকি যাব, 16 যিহেতু বাহিৰলৈ গুচি আহিলে, তো ভিতৰত থাকি গ'ল √2, ৰাইট। ঠিক একেদৰে যদি আমি 48টো লিখিবলৈ চেষ্টা কৰোঁ, কেনেকৈ লিখিব পাৰিম, মই লিখিব পাৰোঁ 16 ইনটু 3, 3 16 48। একেধৰণে 16ক যদি আমি বৰ্গমূল লৈ লওঁ, তেতিয়াহ'লে কি হ'বগে, 16ৰ বৰ্গমূল হৈ গ'ল তোমাৰ 4, আৰু ৰুট অভাৰ চিনৰ ভিতৰত এবাৰ কোন থাকি যাব 3 থাকি যাব। 3 একেদৰে √8ৰ কাৰণে যদি আমি কৰোঁ, √8ক আমি কেনেকৈ লিখিব পাৰোঁ, 4 2 গুণ 8, চ' 4 ইনটু 2, 4 বৰ্গমূল লৈ লোৱা, 4 বৰ্গমূল ল'লে কি হৈ যাব 2, আৰু √অভাৰ চিনৰ ভিতৰত কোন থাকি গ'ল 2। ঠিক একেদৰে √12ৰ কাৰণে যদি আমি কৰিবলৈ চেষ্টা কৰোঁ, কিমান হ'বগে 4 3 গুণ 12, 4 3 গুণ 12। এতিয়া 4টো তুমি বৰ্গমূল লৈ লোৱা, 4টো বৰ্গমূল ল'লে কি হৈ যাব 2 হৈ যাব, √অভাৰ চিনৰ ভিতৰত কি থাকি গ'ল 3 থাকি গ'ল। অ'কে, চ' যিকেইটা সংখ্যা আছিলে সেই সংখ্যাকেইটাক আমি এনেকৈ লিখিলোঁ। এতিয়া আমি ইয়াত মানখিনি বহুৱাবলৈ চেষ্টা কৰোঁ। ফাৰ্ষ্টতে আছিলে √32, √32ৰ ঠাইত এতিয়া আমি কি লিখিব পাৰোঁ 4√2 প্লাছ √48ৰ ঠাইত আমি কি লিখিব পাৰোঁ 4√3 লিখিব পাৰি। ঠিক একেদৰে √8ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2√2 প্লাছ √12ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2√13। এতিয়া ওপৰৰ পৰা আমি কি কমন ল'ব পাৰোঁ 4 কমন ল'ব পাৰোঁ, কাৰণ দুটা সংখ্যাতে কি হৈ আছে 4 পূৰণ হৈ আছে। তো 4টো কমন লোৱাৰ পিছত ইয়াতে তোমাৰ থাকি গ'ল √2 প্লাছ ইয়াতে তোমাৰ থাকি গ'ল √3। ঠিক একেদৰে আমি তলৰখিনিলৈ যদি মন কৰোঁ, এটা 2 পূৰণ হৈ আছে দুটাৰ লগতে, চ' মই এটা লৈ ল'লোঁ 2, এতিয়া √2 আৰু √3 কি হৈ গ'ল ইয়াতে বাকী থাকিলে। এতিয়া যিহেতু তুমি দেখাই পাইছা যে এই সংখ্যাটো আৰু এই সংখ্যাটো একে হয়, গতিকে দুটাকে মই কৈ দিলোঁ কেনচেল। কেনচেল কৰাৰ পিছত মোৰ হাতত থাকিলে ওপৰত থাকিলে 4, তলত থাকিলে 2। এতিয়া আমি কি কৰিব লাগিব, 4ক 2ৰে হৰণ কৰিব লাগিব। তো 4ক 2ৰে যদি মই হৰণ কৰোঁ, কিমান বাৰ যাব, 2 বাৰ। অৰ্থাৎ তোমাৰ কাৰণে শুদ্ধ অপশ্যন কোনটো হ'বগে, বি, ডেট ইজ 2। কুৱেশ্যন নম্বৰ 3। ডিগ্ৰী অফ দ্য পলিনমিয়েল, এটা পলিনমিয়েল আমাক দিয়া আছে আৰু সেই পলিনমিয়েলটোৰ কি সুধিছে, আমাক ডিগ্ৰী সুধিছে। ডিগ্ৰী মানে মাত্ৰা। এতিয়া
যেতিয়া বহুপদ এটা আমাক দিয়া থাকে সেই বহুপদটোৰ মাত্ৰা কি হ'ব বুলি যদি তোমাক সোধে তেতিয়াহ'লে তুমি ক'ব লাগিব যে যিটো বহুপদ আছিলে সেই বহুপদটোৰ যিটো চলক হয় চলকৰ সৰ্বোচ্চ ঘাতটোকে আমি কি বুলি কওঁ মাত্ৰা বুলি কওঁ কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব যে যিটো চলক তুমি বাছি ল'বা সৰ্বোচ্চ ঘাতৰ কাৰণে তাৰ সহগটো যাতে কেতিয়াও কি নহয় শূন্য নহয় ইয়াতে এটা তুমি প্ৰশ্নৰ এই অংশটোলৈ মন কৰা ইয়াতে যদি আমি চলকটোলৈ মন কৰোঁ ইয়াত কিমান আছে 4 আছে ইয়াত চলকটোৰ ওপৰত কিমান আছে 3 আছে ইয়াত চলকৰ ওপৰত কিমান আছে 5 আৰু ইয়াত চলকৰ ওপৰত কিমান আছে 1 আছে ওকে এতিয়া আটাইতকৈ ডাঙৰ কোনটো বুলি ক'লে তুমি কি বুলি ক'বা 5 বুলি ক'বা নহয় জানো কিন্তু এইটো তোমাৰ এনসাৰ হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ এই চলকটোৰ লগত যিটো সহগ আছে তাৰ মানটো কি হৈ আছে 0 হৈ আছে গতিকে ইয়াক আমি ধৰিব নোৱাৰো ঠিক একেদৰে তুমি ইয়াকো ধৰিব নোৱাৰা কাৰণ ইয়াতে 0 আছে ইনটু হয় তো তেতিয়াহ'লে থাকিব ইয়াতে কোন আছে 4 4টো হ'ল 5 হোৱাৰ পিছতে 4 আহিব আৰু 4ৰ যিটো x আছিলে ইয়াতে যিটো চলক আছিলে তাৰ লগত থকা সহগটো কি হয় এটা অশূন্য মান হয় অৰ্থাৎ 0 নহয় গতিকে এই 4টো আমি বিবেচনা কৰিম গতিকে কি হ'বগে যিটো বহুপদ আমাক দিয়া আছিলে সেই বহুপদটোৰ মাত্ৰা কিমান হ'ব তেতিয়াহ'লে 4 হ'ব ক্লিয়াৰ বুজি পালানে অপচন এ ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি কৈছে এটা বহুপদ আমাক দিয়া আছে এই বহুপদটো তোমাক শূন্য সুধিছে so 1 0 of the polynomial 2x squared plus 7x minus 4 এই পলিনমিয়ালটোৰ এটা 0 তোমাক সুধিছে এই পলিনমিয়ালৰ 0 কেতিয়া হ'ব কেতিয়া নহ'ব সেইটো আমি কেনেকৈ গম পাম পলিনমিয়ালৰ 0 তেতিয়া হ'ব যেতিয়া সেই মানটো অৰ্থাৎ যিটো মানক তুমি টেষ্ট কৰি আছা সেই মানটো বহুপদটোত যদি আমি বহুৱাই দিওঁ ক'ত বহুৱাম xৰ স্থানত বা তুমি ক'ব পাৰা যে চলকটোৰ স্থানত যদি তাৰ মানটো কি হৈ যায় 0 হৈ যায় তেতিয়াহ'লে তুমি ক'ব পাৰা যে যিটো মান তুমি লৈছিলা সেই মানটো কি হয় বহুপদটো এটা শূন্য হয় ইয়াতে আমাৰ হাতত 4টা মান আছে তো আমি গোটেইকেইটা মান এফালৰ পৰা টেষ্ট কৰিবলৈ চেষ্টা কৰোঁ তো ফাৰ্ষ্ট মানটো কিমান আছিলে 2 আছিলে সো গতিকে মই কি কৰিব পাৰোঁ যিটো বহুপদ আছিলে আমাৰ হাতত এই বহুপদটোত মই xৰ ঠাইত কি বহুৱাই দিওঁ 2 বহুৱাই দিওঁ ওকে অৰ্থাৎ মই p2ৰ মানটো উলিয়াবলৈ চেষ্টা কৰোঁ 2 ইনটু xৰ ঠাইত কি আহিব 2 অৰ্থাৎ 2 স্কোয়াৰ প্লাছ 7 ইনটু xৰ ঠাইত কি লিখো 2 লিখো মাইনাছ 4 এনেধৰণৰ হ'ব এতিয়া এইখিনি পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ কিমান হ'বগে 8 যোগ 7 দুগুণ কিমান হৈ গ'ল 14 বিয়োগ 4 অৰ্থাৎ ইয়াতে আমি কিমান পালো 22 হৈ যাব 8ৰ লগত 14 যোগ কৰিলে 22 22ৰ পৰা 4 যদি মই বিয়োগ কৰোঁ কিমান পামগে 18 পাই গ'লো অৰ্থাৎ এই মানটো শূন্য হৈছে জানো নাই হোৱা গতিকে মই কি বুলি ক'ম এই যে 2 আছিলে এই 2 মানটো কি নহয় এই বহুপদটোৰ কাৰণে এটা শূন্য নহয় নেক্সট ইয়াৰ পিছত কি মান আছে 1/2 সো মই এবাৰ কি কৰোঁ p1/2 মানটো উলিয়াবলৈ চেষ্টা কৰোঁ 2 ইনটু xৰ ঠাইত একেদৰে মই লিখো 1/2 হোল স্কোয়াৰ মাইনাছ 7 প্লাছ 7 ইনটু 1/2 মাইনাছ 4 এইখিনি মান কি হ'ব তেতিয়াহ'লে 2 ইনটু 1 স্কোয়াৰ কৰিলে কিমান হ'ব 1 2 স্কোয়াৰ কৰিলে কিমান হ'বগে 4 প্লাছ 7 ইনটু 1 7 ডিভাইডেড বাই 2 মাইনাছ 4 এইখিনি বুজি পালা 2ৰে কাটিব পাৰি 4ক কিমান বাৰ যাব দুবাৰ অৰ্থাৎ ইয়াতে তোমাৰ কিমান থাকিলে 1/2 প্লাছ 7/2 মাইনাছ 4 এইখিনিতে এতিয়া মন কৰা দুটা ভগ্নাংশ আছে দুটা ভগ্নাংশৰে হৰকেইটা কি হয় একে হয় আনহাতে এটা গোটা সংখ্যা আছে তো আমি কি কৰিম এডাল দীঘলকে আঁচ টানিলো আৰু এই দুটা সংখ্যাৰে যিহেতু ভগ্নাংশ দুটাৰ হৰ দুটা একে গতিকে মই ইয়াতে কি লিখিম চিম্পলি 2 লিখি দিলো বুজি পাইছানে যিটো হৰ আছিলে সেই হৰটোকে মই ইয়াতো লিখিলো এতিয়া ইহঁতৰ যিহেতু হৰ দুটা একে আছিলে গতিকে ওপৰত থকা সংখ্যাকেইটাৰ কোনো ধৰণৰ সাল সলনি নহ'ব যেনেকে আছিলে মই তেনেকে লিখিম সো মই কি লিখিম 1 প্লাছ 7 মাইনাছ কিন্তু ইয়াতে এতিয়া মন কৰিব লাগিব যেহেতু ইয়াতে 4ৰ তলত কি আছিলে 1 সো আমি ওপৰত থকা সংখ্যাটো অৰ্থাৎ 4কে মই কি কৰিম এই যেটো নতুনকে হৰ আমি ললো তাৰ লগত পূৰণ কৰি দিম অৰ্থাৎ 4 দুগুণ কিমান হৈ যাব 8 এইখিনি বুজি পালা নেক্সট এতিয়া কি হ'বগে চোৱা 1 প্লাছ 7 that is 8 minus 8 divided by কি হৈ যাব 2 এইখিনি বুজি পালা 8 minus 8 কিমান হ'বগে 0 0 divided by 2 এটা তোমালোকে হয়তো নিশ্চয় জানা যে 0ক যেতিয়া আমি কোনো এটা সংখ্যাৰে হৰণ কৰিম তেতিয়াহ'লে তাৰ মানটো আমি কি পাম 0 পাম সো ইয়াৰ মানটো আমি কি পাই গলো 0 অৰ্থাৎ এই যে বহুপদটো আছিলে ইয়াত xৰ ঠাইত আমি কি বহুৱালো 1/2 বহুৱাতে মই দেখা পালো যে বহুপদটোৰ মান কি হৈ গ'ল শূন্য হৈ গ'ল গতিকে মই কি বুলি ক'ব পাৰো এই যে 1/2 আছিলে তাক বহুপদটোৰ এটা শূন্য বুলি ক'ম সো অপচন বি ইজ দ্য কাৰেক্ট ওৱান দেন কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি কৈছে যে -35 বিন্দুটো
অৱস্থিত কোনটো চুকত অৱস্থিত তাকে আমাক সুধিছে সো এই প্ৰশ্নটো উত্তৰ কৰাৰ আগতে মই তোমালোকক স্থানাংক জ্যামিতিৰ অক্ষকেইডাললৈ অকমান মনত পেলাই দিব বিচাৰিছো এই যেডাল অক্ষ আছিলে ইয়াৰ নাম আছিলে তোমাৰ x অক্ষ বা তুমি ক'ব পাৰা যে x o x ডেশ আৰু উলম্ব ৰেখাডালৰ নাম আছিলে y o y ডেশ এতিয়া যেতিয়া অক্ষ দুটালে পৰস্পৰক লম্বভাৱে কটাকটি কৰে তেতিয়া আমি দেখা পাইছো ইয়াত চাৰিটা চুক সৃষ্টি হৈছে তো ইয়াক আমি কম প্ৰথম চুক ইয়াক কম দ্বিতীয় চুক ইয়াক কম তৃতীয় চুক আৰু ইয়াক কম মই চতুৰ্থ চুক এটা ইন্টাৰেষ্টিং কথাটো হ'ল যে প্ৰথম চুকত থকা যেটো বিন্দু হ'ব প্ৰথম চুকত থকা বিন্দুবিলাকৰ যেটো স্থানাংক হ'ব হেতু কি হ'বগে প্লাস প্লাস হ'ব ইয়াৰ সহায়ত মই এটোৱে ক'ব বিচাৰিছো যে যেটো বিন্দুৰ x ৰ স্থানাংক সদায় আমি x ৰ স্থানাংকটো আৰম্ভণিতে লিখো তো x ৰ স্থানাংকটো মানটো কি হ'ব পজিটিভ হ'ব ঠিক একেদৰে y স্থানাংকৰ মানটো কি হ'বগে তোমাৰ পজিটিভ হ'ব আৰু যদি বিন্দুটো দ্বিতীয় চুকত থাকে তেতিয়া হলে x ৰটো নেগেটিভ হ'ব y টো পজিটিভ হ'ব তৃতীয় চুকত থাকিলে কি হ'ব দুটা নেগেটিভ হ'ব চতুৰ্থ চুকত যদি থাকে তেতিয়া হলে x ৰটো পজিটিভ হ'ব আৰু y টো কি হ'বগে নেগেটিভ হ'ব এতিয়া এই বিন্দুটোলৈ যদি তুমি মন কৰা এই বিন্দুটোৰ ক্ষেত্ৰত কি দেখা পাইছিলো আমি প্ৰথমতে আমি আহিলো -3 অৰ্থাৎ এইফালে ইয়াৰ পৰা মই কি কৰিব লাগিব ওপৰলৈ যাব লাগিব কিমান ঘৰ যাব লাগিব 5 ঘৰ যাব লাগিব অৰ্থাৎ বিন্দুটো ইয়াতে থাকিব সো দ্যাট ইজ -3 5 তো তুমি মন কৰিছানে প্ৰথমটো নেগেটিভ নেগেটিভ দ্বিতীয়টো পজিটিভ পজিটিভ অৰ্থাৎ এই বিন্দুটো ক'ত থাকিবগে দ্বিতীয় চুকত থাকিব ওকে ক্লিয়াৰ নম্বৰ 6 এটা বিন্দুৰ ভুজ ধনাত্মক কেতিয়া হ'ব এটা তুমি গম পাব লাগিব যে ভুজ কাক কয় এফচিসা হৈ গ'ল তোমাৰ যে যেটো বিন্দু তুমি লিখিবা তাৰ প্ৰথম যেটো মান হয় তাকে আমি ভুজ বুলি কওঁ বা তুমি ক'ব পাৰা যে x ৰ স্থানাংককে আমি কি বুলি কওঁ ভুজ বুলি কওঁ x ৰ স্থানাংককে আমি কি বুলি কওঁ ভুজ অৰ্থাৎ এটা বিন্দু আছিলে p that is x y এনেকে লিখা আছে সো ইয়াতে যেটো x ৰ মান অৰ্থাৎ প্ৰথম যেটো মান তাক আমি কি বুলি কম ভুজ x ৰ স্থানাংকটো কি বুলি কয় ভুজ আনহাতে y যেটো স্থানাংক হ'ব তাক আমি কি বুলি কম কোটি বুলি কম ওকে অৰ্ডিনেট এতিয়া তোমাক সুধিছে যে x ৰ মানটো অৰ্থাৎ যেটো ভুজ আছিলে তাৰ মানটো কেতিয়া পজিটিভ হ'ব অৰ্থাৎ কেতিয়া ধনাত্মক হ'ব অকমান আগত চোৱা ছবিটোলে যদি আমি মন কৰো এই ছবিটোলে তুমি এটা কথা মন কৰাচোন x ৰ মান কেতিয়া x ৰ মান ইয়াতে পজিটিভ হৈছে আৰু ইয়াতে কি হৈছে পজিটিভ অৰ্থাৎ আমি কি ক'ব পাৰো যে প্ৰথম চুক আৰু চতুৰ্থ চুকত কি হয় x ৰ মান ধনাত্মক হয় প্ৰথম চুক আৰু চতুৰ্থ চুকত কি হয় x ৰ মান ধনাত্মক হয় কোৱেশ্চন নম্বৰ 7 যদি 2x + 3y = k ৰৈখিক সমীকৰণটোৰ এটা সমাধান কি হয় 20 তেন্তে k ৰ মান কিমান হ'ব তোমাক সুধিছে এটা সিম্পল কথা যেতিয়া কোনো এটা বিন্দু কোনো এটা ৰৈখিক সমীকৰণৰ সমাধান বুলি কোৱা হয় তাৰ অৰ্থটো এটোৱেই যে যেটো বিন্দু আমাক দিয়া আছে তাত x ৰ মানটো প্ৰথমটো হ'ব x ৰ মান আৰু দ্বিতীয়টো হ'ব তোমাৰ y মান বুজি পালা এটা যেটো বিন্দু আমাক দিয়া যেটো সমীকৰণ আমাক দিয়া আছিল সেই সমীকৰণটোলে মন কৰা 2x + 3y = k আমাক দিয়া আছিল ইয়াত আমি x আৰু y মান দুটা বহুৱাই দিও x ৰ মান আমাৰ হাতত আছে 2 অৰ্থাৎ 2 * 2 + 3 * y মানটো আমাৰ হাতত কিমান আছে 0 সো 3 * 0 which is equal to কি আছিল k এই গোটেইখিনি মান কি হৈ যাব শূন্য হৈ যাব কাৰণ 3 * 0 কি হৈ যাব 0 সো ইয়াত তোমাৰ বাকি থাকিল 2 * 2 which is equal to 4 is equal to কি হ'ব k অৰ্থাৎ যেটো k এর মান আছিল হেতু আমি কিমান পালো 4 পালো অপশন A is the correct one question number 8 2x + 3y = 6 ৰৈখিক সমীকৰণটোৰ লেখডালে y অক্ষত ছেট কৰা বিন্দুটো তোমাক সুধিছে যেতিয়া কোনো এটা লেখে y অক্ষত ছেট কৰে তাৰ অৰ্থটো এইটোৱে যে সেই বিন্দুটোৰ x ৰ মানটো কি হৈ যাব 0 হৈ যাব সেই বিন্দুটোৰ x ৰ মানটো কি হৈ যাব 0 এতিয়া ইয়াত যদি মই তোমাক দেখুৱাবলৈ চেষ্টা কৰো এডাল হৈ গ'ল তোমাৰ y অক্ষ নহয় নে এডাল হৈ গ'ল তোমাৰ y অক্ষ তে y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ যেটো স্থানাংক হ'ব হেতু কেনেকুৱা হয় জানানে প্ৰথম মানটো কি হ'বগে 0 হ'ব দ্বিতীয় মানটো আহিব তোমাৰ y বুজি পালা সো এতিয়া যেটো আমাক সমীকৰণ দিয়া আছে এটোলে মন কৰা 3x + 2x + 3y = কি দিয়া আছে 6 এটা যেহেতু ই y অক্ষত কাটিছে গতিকে মই তাত x ৰ মানটো কি লৈ লম শূন্য লৈ লম সো 2 * 0 + 3 * y = কিমান হ'ব 6 সো এইখিনি মানটো তোমাৰ 0 হৈ গ'ল ইয়াত তোমাৰ থাকিলে 3y = 6 3 ৰে 6 কাটিব পাৰি কিমান বাৰ যাব দুবাৰ অৰ্থাৎ y মানটো আমি কিমান পালো 2 তেনে বিন্দুটো কি হ'ব
বিন্দুটো হ'ব x is equal to আমি কিমান লৈছিলো 0 লৈছিলো x is equal to কিমান লৈছিলো 0 তো x is equal to যদি মই 0 লৈছিলো তেতিয়া y মানটো মই কিমান পালো 2 পালো সো বিন্দুটো হ'ব 0 2 সো অপশন D is the correct one option D is the correct one question number 9 চিত্ৰত POQ এডাল ৰেখা হয় এতিয়া তোমাক সুধিছে x ৰ মান কি হ'ব এতিয়া এই যেটা POQ ৰেখা আছিলে ইয়াতে O বিন্দুত কি হৈ আছে এনেকে যদি আমি মন কৰো কিমান ডিগ্ৰী কোণ উৎপন্ন হৈ আছে 180 ডিগ্ৰী কোণ হৈ আছে নহয় নে এতিয়া আনহাতে মই যদি এই ৰশ্মি দুটালে মন কৰো এই ৰশ্মি দুটাই কি কৰিছে এই সম্পূৰ্ণ 180 ডিগ্ৰী কোণটোক তিনিটা ভাগত বিভক্ত কৰিছে এতিয়া তুমি যদি কি কৰা এই তিনিটা ভাগ যদি যোগ কৰি দিয়া তেতিয়া কিন্তু 180 ডিগ্ৰী পাবা অৰ্থাৎ কথাটো এনেকে লিখিব পাৰি নেকি 4x 3x আৰু 40x ক আমি যোগ কৰি দিও 4x 3x আৰু 40 ডিগ্ৰী আমি যোগ কৰি দিও তেতিয়াহলে কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম ইয়াত তুমি মন কৰা তিনিটা x আছিলে আৰু চাৰিটা x আছিলে গোটেই দুখিনি যদি আমি যোগ কৰি দিও তেতিয়াহলে কিমান পামগে 7x is equal to কিমান হ'বগে 180 ডিগ্ৰী plus 40 ডিগ্ৰী আছিলে সোফালে আহিলে কি হৈ যাব minus 40 ডিগ্ৰী so 180 পৰা যদি মই 40 minus কৰো কিমান হ'বগে 140 বাওফালে তোমাৰ থাকিলে 7x ওকে so ইয়াৰ পৰা মই x ৰ মানটো কি লিখিব পাৰো 140 divided by কি হৈ যাব 7 হাতেৰে হৰণ কৰিব লাগিব কিমান বাৰ যাব হাতেৰে 140ক 20 বাৰ 7 দুগুণ 14 শূন্য এটা আছিলে ইয়াত দি দিয়া অৰ্থাৎ x ৰ যেটো মান আছিলে x ৰ মানটো আমি কিমান পালো 20 ডিগ্ৰী পালো so option A is the correct one option A is the correct one question number 10 এটা ত্ৰিভুজৰ কোন কেইটাৰ অনুপাত আমাক কি দিয়া আছে 2:4:3 ত্ৰিভুজটোৰ আটাইতকৈ সৰু কোণটোৰ মাপ তোমাক সুধিছে সো এটা ত্ৰিভুজ আছিলে এই ত্ৰিভুজটোৰ কি হৈছে কোন কেইটাৰ অনুপাত আমাক দিয়া আছে ওকে এতিয়া তাৰ আগতে তোমালোকে এটা কথা নিশ্চয় জানা ত্ৰিভুজৰ তিনিটা কোণ যদি আমি যোগ কৰি দিও তেতিয়াহলে কিমান ডিগ্ৰী পাও 180 ডিগ্ৰী পাও কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী এতিয়া এই প্ৰশ্নটো আমি দুই ধৰণে কৰিব পাৰো সো প্ৰথমতে মই তোমালোকক এটা যেটো তোমালোকে আগতে কৰি আহিছা নিশ্চয় x ধৰি কিনে মই প্ৰথমতে দেখুৱাম তাৰ পিছত মই ইয়াৰ এটা অন্য ট্ৰিক্সও তোমাক দেখুৱাবলৈ চেষ্টা কৰিম সো প্ৰথমে মই কি কৰিব পাৰো এই যে অনুপাতটো দিয়া আছিল তাৰ পৰা মই কোণ কেইটা ধৰি ল'ব পাৰো ইয়াৰ লগত এটা মই চলক পূৰণ কৰি দিও প্ৰথমটো কোণ হ'ব তোমাৰ 2x দ্বিতীয়টো হ'ব তোমাৰ 4x তৃতীয়টো কিমান হ'বগে 3x আৰু এই গোটেই কেইটা যদি মই যোগ কৰি দিও তেতিয়াহলে ইয়াৰ মানটো আমি কিমান পাম 180 ডিগ্ৰী পাম এতিয়া এইখিনি যোগ কৰিলে কিমান হ'বগে 4 2 6 6 লগত 3 যোগ কৰিলে 9 অৰ্থাৎ 9x is equal to কিমান হৈ গল 180 ডিগ্ৰী সো ইয়াৰ পৰা মই x ৰ মানটো কি লিখিব পাৰো 180 ডিগ্ৰী divided by 180 ডিগ্ৰী divided by 9 সো 9 ৰে কাটিব পাৰি 18ক দুবাৰ আৰু এটা শূন্য আছিল ইয়াত দি দিয়া অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 20 ডিগ্ৰী এইখিনিলে ক্লিয়াৰ নে এতিয়া তোমাক সুধিছিলে কি আটাইতকৈ সৰু কোণটোৰ মাপ সুধিছিলে তোমাক x ৰ মান সোধা নাই তোমাক সুধিছিলে আটাইতকৈ সৰু কোণটোৰ মাপ কিমান হ'ব তো তোমালোকে ইয়াতে মন কৰাচোন সৰু কোণটোৰ মান কিমান আছিলে 2 আছিলে আৰু 2ৰ কাৰণে আমি কোণটোৰ মান কিমান ধৰিছিলো twice x so therefore twice x is equal to কি হ'ব 2 into x ৰ মান কিমান আছিলে 20 so which is equal to কি হৈ যাব 40 okay which is equal to কি হৈ যাব 40 so option B is the correct one এতিয়া তোমালোকক মই শৰ্ট ট্ৰিকটো বুজাবলৈ চেষ্টা কৰো শৰ্ট ট্ৰিকটো কি হয় যেটো অনুপাত তোমাক দিয়া আছিল এই অনুপাতৰ সংখ্যা কেইটাক তুমি যোগ কৰি দিয়া যোগ কৰিলে ইয়াৰ মানটো কিমান আহিব 4 2 6 6 3 কিমান হৈ যাব 9 এতিয়া কাৰ মান উলিয়াব দিছে আমাক উলিয়াব দিছে সৰুটোৰ মান সৰু মানটো কি আছিল 2 তো হেতু প্ৰথমতে লিখিলো তাৰ পিছত ইহতৰ যোগফল কিমান আছিল 9 হেতু মই তলত লিখিলো এখিলে বুজি পালা কি কৰিলো সৰু কোণটো উলিয়াব দিছিলে সেই কাৰণে মই সৰু সংখ্যাটো ওপৰত লিখিলো আৰু ই গোটেই কেইটাৰ যেটো যোগফল হ'ব সেই সংখ্যাটো মই তলত লিখিলো এতিয়া ইহতৰ লগত মই পূৰণ কৰিম কিমান 180 ডিগ্ৰী কাৰণ ইহত তিনিটাৰ যোগফল অৰ্থাৎ কোণ তিনিটাৰ যোগফল যেহেতু 180 ডিগ্ৰী হয় সো ইয়াৰ লগত যদি মই 180 ডিগ্ৰী পূৰণ কৰি দিও তেতিয়াহলে কিমান হ'বগে 9 ৰে কাটিব পাৰি কিমান বাৰ যাব 20 বাৰ আৰু ইয়াতে তোমাৰ কি থাকিলে 20 পূৰণ 2 which is equal to কিমান হ'বগে 40 ওকে সো আমি এনেকাও কৰিব পাৰো question number 11 তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ এটা শৰ্ত নহয় বুলি তোমাক কৈছে তোমালোকে নিশ্চয় জানা বাহু কোণ বাহু ত্ৰিভুজৰ সৰ্বসমতাৰ এটা শৰ্ত হয় কোণ বাহু কোণ ত্ৰিভুজৰ সৰ্বসমতাৰ এটা শৰ্ত হয় কিন্তু বাহু কোণ বাহু এটা ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় গতিকে শুদ্ধ অপচন কোনটো হ'ব C হ'ব
আনহাতে বাহু 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 এটা ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত হয় কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12ত কি কৈছে চোৱা যদি ত্ৰিভুজ পি কিউ আৰত এংগল আৰ ইজ গ্ৰেটাৰ দেন এংগল কিউ হয় তেন্তে তোমাক সুধিছে ইহঁতৰ কোনটো বাহু কাতকে ডাঙৰ হ'ব সো এই প্ৰশ্নটো উত্তৰ কৰাৰ কাৰণে তুমি মন কৰি লোৱা যে ইয়াতে মই ধৰি ললো এই কোণটো আৰ কোণ হয় এই কোণটো কি হয় কিউ কোণ হয় ওকে সো এটো হৈ গল তোমাৰ আৰ দিস ইজ কিউ সো ছবিটো চাই তুমি নিশ্চয় গম পাইছা যে যেটো আৰ কোণৰ মান হয় হেতু কিউ কোণতকৈ কি হয় ডাঙৰ হয় এটা তোমালোকে ইয়াতে এটা কনসেপ্ট জানিব লাগিব হেতু হল যে যদিহে কোণটো ডাঙৰ হয় তেতিয়াহলে তাৰ বিপৰীত বাহুটো কি হয় দীঘল হ'ব যদি কোণটো ডাঙৰ হয় তাৰ বিপৰীত বাহুটো কি হৈ যাব দীঘল হৈ যাব অৰ্থাৎ এই যেটো বাহু আছে এটো কি হৈ যাব দীঘল হৈ যাব আনহাতে যেহেতু কিউ কোণ আছিল কিউ কোণটো যেহেতু সৰু হয় কাৰ তুলনাত আৰৰ তুলনাত গতিকে আৰৰ যেটো বিপৰীত বাহু আছিল যিমান দীঘল হৈছিল কিউৰ যেটো বিপৰীত বাহু হ'ব হেতু কি হৈ যাব তোমাৰ সৰু হৈ যাব বুজি পাইছানে অৰ্থাৎ এই বিন্দুটো কি হৈ যাব পি পি কিউ আৰ ত্ৰিভুজটোৰ যেটো পি কিউ বাহু হ'ব পি কিউ যেটো বাহু হ'ব এই বাহুটো কি হৈ যাব ইয়াতকৈ দীঘল হৈ যাব অৰ্থাৎ মই কম ই কাতকৈ দীঘল হ'ব পি আৰতকৈ দীঘল হ'ব বুজি পালানে সো ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব তেতিয়াহলে বি হ'ব তোমাৰ কাৰণে শুদ্ধ অপচন কুৱেশ্যন নম্বৰ 13 এবিসিডি এটা ৰম্বাস যাতে এ চি বি কোণটোৰ মান আমাক কি দিয়া আছে 40 ডিগ্ৰী দিয়া আছে ওকে সো প্ৰথমে মই ইয়াত যদি শীৰ্ষবিন্দুক এটা নাম দি দিও তেতিয়াহলে এনেকুৱা দেখা হৈ গল এ বি চি ডি এটা ৰম্বাস ইয়াতে তোমাক কি বুলি কৈছে এ চি বি কোণটোৰ মান 40 ডিগ্ৰী হয় সো মই প্ৰথমে এ চি কানেক্ট কৰিলো এই কোণটোৰ মান আমাক কি দিয়া আছে 40 ডিগ্ৰী দিয়া আছে ওকে তোমাক এতিয়া কাৰ মান সুধিছে এ ডি বি সো এ ডি বি এই কোণটোৰ মান তোমাক সুধিছে এতিয়া তোমালোকে জানানে যে এটা সমান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত একে দুডাল সমান্তৰাল ৰেখাৰ মাজত ওকে সো ইয়াতে চোৱা এই যে ত্ৰিভুজটো তোমাৰ আছিলে এডিবি ত্ৰিভুজ আৰু এ চি বি ত্ৰিভুজটো এই দুটা ত্ৰিভুজ কি হৈছে এ বি ভূমি ওপৰত আছে কাৰ ভূমিৰ ভিতৰত এ বি দুটা ত্ৰিভুজৰ কাৰণে একে ভূমি হয় আৰু যেহেতু এইটো এটা ৰম্বাস হয় গতিকে এই বাহুটো আৰু এই বাহুটো কি হ'ব পৰস্পৰ সমান্তৰাল অৰ্থাৎ এই দুটা ত্ৰিভুজ কি আছে এই দুটা সমান্তৰাল ৰেখাৰ মাজত আছে একেটা ভূমিতে আছে গতিকে ইহঁতৰ এই কোণটো আৰু এই কোণটো কি হৈ যাব পৰস্পৰ সমান সো ইয়াৰ কোণটো যেহেতু 40 ডিগ্ৰী হয় গতিকে এই কোণটোৰ মানো কিমান ডিগ্ৰী হ'ব তেতিয়াহলে 40 ডিগ্ৰী হ'ব বুজি পালানে কথাটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী কুৱেশ্যন নম্বৰ 14 সমান্তৰিকৰ ক্ষেত্ৰত তলৰ কোণটো শুদ্ধ নহয় বুলি তোমাক সুধিছে which of the following is not true for a parallelogram এতিয়া প্ৰথমটো কি কৈছে বিপৰীত কোণবোৰ সমান যদি মই ইয়াক এ বি চি ডি সমান্তৰিক বুলি কওঁ তেতিয়াহলে ইয়াৰ বিপৰীত কোণ বুলি ক'লে কি হ'ব এ আৰু চি পৰস্পৰ কি হৈ যাব সমান বি কোণ আৰু ডি কোণো কি হ'ব পৰস্পৰ সমান আমি জানো যে সমান্তৰিকৰ ক্ষেত্ৰত এইটো কি হয় শুদ্ধ হয় বিপৰীত বাহুবোৰ সমান বিপৰীত বাহু বুলি ক'লে এ বি আৰু চি ডি বাহু সমান বি চি আৰু এ ডি বাহু সমান সো সমান্তৰিকৰ ক্ষেত্ৰত এইটো কি হয় শুদ্ধ হয় 3 নম্বৰটো কি কৈছে বিপৰীত কোণবোৰ কৰ্ণৰ দ্বাৰা সমদ্বিখণ্ডিত হয় অৰ্থাৎ মই যদি এনেকে এডাল কৰ্ণ অংকন কৰো ইয়াৰ পৰা চিলে তেতিয়া তোমাক কৈছে যে এই যে কোণটো উৎপন্ন হৈছে এই দুটা কোণ কি হয় পৰস্পৰ সমান বুলি কৈছে কিন্তু এই ষ্টেটমেন্টটো কি হয় সকলোবিলাক সমান্তৰিকৰ ক্ষেত্ৰতে শুদ্ধ নহয় ৰম্বাস আৰু বৰ্গৰ ক্ষেত্ৰত যদি আমি মন কৰো ৰম্বাস আৰু বৰ্গৰ ক্ষেত্ৰত যদি আমি মন কৰো তেতিয়াহলে এই কোণটো কি হৈ যাব কৰ্ণ দুডালে সমদ্বিখণ্ডিত কৰিব ওকে ডি অপশনটো আমাক কি কৈছে কৰ্ণবোৰে পৰস্পৰক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এডাল কৰ্ণ আছিলে এ চি আৰু আনডাল কৰ্ণ হৈ যাব তোমাৰ বি ডি সো ইহঁতে কটাকটি কৰিছে যেনিবা অ বিন্দুটোত এতিয়া ইয়াতে এই কথাটোকে ক'বলৈ চেষ্টা কৰিছে যে এৰ পৰা ওলে যিমান দৈৰ্ঘ্য হ'ব চিৰ পৰা ওলেও কিমান হ'ব একেখিনিয়ে হ'ব বিৰ পৰা ওলে যিমান দৈৰ্ঘ্য হ'ব ডিৰ পৰা ওলৈ কি হ'ব একেখিনিয়ে দৈৰ্ঘ্য হ'ব
অৰ্থাৎ সামান্তৰিকৰ ক্ষেত্ৰত আমি এইটো শুদ্ধ বুলি দেখিবলৈ পাওঁ কি হয় যে কৰ্ণ দুডালে এনেকৈ কটাকটি কৰে যাতে কৰ্ণ দুডাল কি হৈছে সমদ্বিখণ্ডিত হৈ যায় গতিকে শেষৰ ষ্টেটমেণ্টটো কি হয় ট্ৰু হয় সো এতিয়া তোমাক সুধিছিলে শুদ্ধ নহয় বুলি গতিকে কোনটো শুদ্ধ নহয় সিটো শুদ্ধ নহয় Question number 15. ত্ৰিভুজৰ মধ্যমাদালে ত্ৰিভুজটোক ভাগ কৰে দুটা ওকে সো পোনপ্ৰথমে মই এটা ত্ৰিভুজ অংকন কৰিলো এ বি চি এতিয়া এই ত্ৰিভুজটোৰ যিটো মধ্যমা এই ত্ৰিভুজটো আমি মধ্যমা অংকন কৰিবৰ কাৰণে মই বি চি বাহুৰ মধ্যবিন্দুটো লৈ ললো ডি বি চি বাহুৰ মধ্যবিন্দুটো মই লৈ ললো ডি এতিয়া এ আৰু ডি মই সংযোগ কৰিলো ওকে এ আৰু ডি কি কৰিলো সংযোগ সো এডালক মই কি বুলি ক'ম এতিয়া মধ্যমা বুলি ক'ম সো মধ্যমাদালে কি কৰিলে ইফালে এটা ত্ৰিভুজ ৰাখিলে ইফালে এটা ত্ৰিভুজ অৰ্থাৎ ত্ৰিভুজ দুটা ত্ৰিভুজত ইয়াক ভাগ কৰি দিলে এতিয়া তোমাক সুধিছে এই ত্ৰিভুজ দুটা কেনেকুৱা হ'ব ওকে ত্ৰিভুজ দুটাক ভাগ কৰিলে ত্ৰিভুজ দুটা ভাগত ভাগ কৰিলে আৰু এই তোমাক ত্ৰিভুজ দুটা কেনেকুৱা হ'ব তাকে প্ৰশ্ন কৰিছে সো সমানকালী ত্ৰিভুজত ভাগ কৰে দ্বিতীয়টো কি কৈছে সৰ্বসম ত্ৰিভুজত তৃতীয়টো কৈছে সমকোণী ত্ৰিভুজত চতুৰ্থটো কৈছে সমদ্বিবাহু ত্ৰিভুজত সো আমি যদি শেষৰ ফালৰ পৰা মন কৰোঁ তেতিয়াহ'লে সমদ্বিবাহু ত্ৰিভুজটো হ'ব নোৱাৰে কাৰণ এই বাহু দুটা সমান নহ'বগে এই বাহুটো আৰু এই বাহুটো সমান নহয় সো এইটো হ'ব নোৱাৰে সমকোণী ত্ৰিভুজ হ'ব নেকি কোনটো এংগলৰ পৰা সমকোণী দেখিলো আমি নাই দেখা আচলতে বেলেগ ত্ৰিভুজ ল'লে এটা কোণ সমকোণ পাব পাৰা কিন্তু দুটা যে সমকোণী ত্ৰিভুজ হ'ব তাৰ কোনো মানে নাই কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পাবা সো ইয়াক আমি শুদ্ধ বুলি নকওঁ সৰ্বসম সো সৰ্বসম ত্ৰিভুজ হ'ব জানো সৰ্বসম হ'বনে কাৰণ এই বাহুটো আৰু এই বাহুটো বা তুমি ক'বা যে এই ত্ৰিভুজটো অৰ্থাৎ এই ত্ৰিভুজটোৰ এই বাহুটো আৰু এই বাহুটো সমান হ'ব জানো নিশ্চয় নহয় কাৰণ আমি সৰ্বসম এটা চৰ্ত যদি মিলাব লাগে তেতিয়া বাহুবিলাকৰ অনুপাত কি হৈ যাবলৈ সমান হৈ যাবলৈ কোণবিলাকো কি হৈ যাবলৈ সমান হৈ যাবলৈ তো এইটো সৰ্বসম ত্ৰিভুজ হ'ব নোৱাৰে সমানকালী ত্ৰিভুজ ইয়াছ সো এই ত্ৰিভুজটোৰ যিটো কালি আছিলে যিখিনি কালি হ'ব এই ত্ৰিভুজটোৰ কালিৰ লগত কি হৈ যাব পৰস্পৰ সমান গতিকে শুদ্ধ অপচন হ'ব তোমাৰ এ Question number 16. দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সিহঁতৰ কালিৰ অনুপাত কি হ'ব বুলি তোমাক সুধিছে সো ইয়াত যদি মই এনেকে দুডাল সমান্তৰাল ৰেখা অংকন কৰোঁ আৰু ইয়াত এটা মই সমান্তৰিক আঁকিলো এ বি চি ডি যেনিবা ওকে সো দিছ ইজ এ বি চি ডি একে ভূমি অৰ্থাৎ এ বি ভূমি লৈ মই অন্য এটা সমান্তৰিক এনেকে অংকন কৰিলো ধৰা হ'ল ইয়াৰ নামটো এ বি ই আৰু এফ ওকে এ বি ই এফ এটা তোমাক কৈছে যেহেতু এই দুটা সমান্তৰিক আমি দেখিছো একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত এটা তোমাক সুধিছে ইহঁতৰ কালিৰ অনুপাত কি হ'ব সো ইহঁতৰ দুটাৰে কালি কি হৈ যাব পৰস্পৰ সমান হৈ যাব অৰ্থাৎ ক'ব পাৰো যে আমি ইহঁতৰ অনুপাত কি হ'ব 1:1 Question number 17 চিত্ৰত এংগল UAB মান আমাক দিয়া আছে 40 ডিগ্ৰী এই কোণটোৰ মান আমাক কিমান দিয়া আছে 40 ডিগ্ৰী দিয়া আছে তোমাক সুধিছে এ চি বি কোণটোৰ মান কিমান হ'ব এই কোণটোৰ মান তোমাক সুধিছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিবৰ কাৰণে তুমি এটা কথা গম পাব লাগিব যে বৃত্তৰ কেন্দ্ৰৰ পৰা যদি আমি বৃত্তটোৰ পৰিধিলে কি কৰোঁ ৰেখা অংকন কৰোঁ ইহঁতক আমি কি বুলি কওঁ ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধবিলাক কি হয় পৰস্পৰ সমান এতিয়া ত্ৰিভুজৰ ধাৰণা এটাৰ পৰা তোমালোকে হয়তো নিশ্চয় জানা যে ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তেতিয়া সেই বাহু দুটাৰ বিপৰীত কোণ দুটাও কি হৈ যাব পৰস্পৰ সমান অৰ্থাৎ সেই হিচাপত যদি আমি মন কৰোঁ এই দুটা কোণ কি হৈ যাব পৰস্পৰ সমান অৰ্থাৎ এই কোণটোৰ মান কিমান ডিগ্ৰী হৈ যাব 40 ডিগ্ৰী এইখিনিলৈ বুজি পালা এতিয়া এই দুটা কোণৰ মান যেহেতু আমি গম পালো 40 ডিগ্ৰী হয় তেতিয়া তুমি এই কোণটোৰ মান উলিয়াব পাৰা এই কোণটোৰ মান কি হ'ব এই কোণটোৰ মান আমি কেনেকে গম পাম ইয়াতে মই কথাখিনি লিখি দিছো কিয় আমি এই কোণটো 40 ডিগ্ৰী পালো since OA is equal to OB so therefore angle OAB is equal to angle OBA is equal to কি হৈ যাব 40 ডিগ্ৰী এতিয়া OAB মানটো যেহেতু আমি গম পালো OAB মানটো আমাক দিয়া আছিল OB এৰ মানটো আমি গম পালো এতিয়া মই এই কোণটোৰ মান উলিয়াব পাৰো অৰ্থাৎ AOB কোণটোৰ মান সো AOB কোণটোৰ মান উলিয়াবৰ কাৰণে মই কি কৰিম সিম্পলি 180 ডিগ্ৰীৰ পৰা এই দুটা কোণৰ যোগফলটো মাইনাস কৰি দিম এই দুটা কোণৰ যোগফল কিমান হ'বগে 40 যোগ 40 কিমান হৈ গ'ল 80 অৰ্থাৎ 180 ৰ পৰা 80 বিয়োগ কৰিলে মোৰ হাতত থাকিব 100 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 100 ডিগ্ৰী এতিয়া ইয়াত আকৌ ইয়াৰ পিছৰখিনিৰ কাৰণে এটা অন্য কনচেপ্ট তোমালোকক লাগিব সেইটো হ'ল যে বৃত্তৰ এই চাপটোৱে বা তুমি ক'ব পাৰা যে বৃত্তৰ এই জিয়াডালে কেন্দ্ৰত যিটো কোণ উৎপন্ন কৰিছে এ বি জিয়াডালে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰি আছে 180 ডিগ্ৰী কোণ উৎপন্ন কৰি আছে এতিয়া এই বৃত্তটোৰ
বিপৰীত অংশত এই অংশটোত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব কেন্দ্ৰত উৎপন্ন কৰা কোণৰ আধা উৎপন্ন কৰিব কিমান কৰিব কেন্দ্ৰত উৎপন্ন কৰা কোণৰ আধা সো কেন্দ্ৰত কিমান ডিগ্ৰী আছিল 100 ডিগ্ৰী সো 100 ডিগ্ৰী আধা কিমান হৈ গ'ল তোমাৰ 50 ডিগ্ৰী কোণ উৎপন্ন কৰিব বুজি পালা নিশ্চয় সো অপচন হ'ব তোমাৰ এটো শুদ্ধ কোৱেশ্চন নম্বৰ 18 স্কেল আৰু কম্পাছৰ সহায়ত আঁকিবলৈ সম্ভৱ হোৱা কোনটো তোমাক সুধিছে তোমাক কৈছে এই কোণকেইটাৰ যদি আমি অংকন কৰোঁ তেতিয়াহ'লে কোনটো আমাৰ কাৰণে সুবিধাজনক হ'ব আমি স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি আঁকিব পাৰোঁ কোনো মাপক যন্ত্ৰ ব্যৱহাৰ কৰি নহয় যেতিয়া তোমালোকে অংকন পঢ়িছিলা তাত তোমালোকে দুটা মেইন কনসেপ্ট লৈ কিনে তোমালোকে হয়তো নিশ্চয় অংকন কৰিছিলা প্ৰথম হ'ল 90 ডিগ্ৰী ধাৰণাটো আৰু দ্বিতীয়টো হ'ল 60 ডিগ্ৰী কোণৰ ধাৰণাটো ওকে এই দুটা আছিল আমাৰ প্ৰাৰম্ভিক ধাৰণা য'ত আমি কি কৰিব পাৰোঁ এটা হ'ল আমি 90 ডিগ্ৰী দিশৰ পৰা যাব পাৰোঁ আনটো হ'ল 60 ডিগ্ৰী দিশৰ পৰা যাব পাৰোঁ এতিয়া 90 ডিগ্ৰী যদি মই ভাগ কৰোঁ তেতিয়াহ'লে দুটা ভাগত হৈ যায় 45 ডিগ্ৰী ওকে দুটা ভাগত কিমান হৈ যায় 45 ডিগ্ৰী ইয়াক আধা যদি মই কৰি দিওঁ তেতিয়াহ'লে এটা ভাগত কিমানকে পৰিব 22.5 ডিগ্ৰীকে ওকে 22.5 ডিগ্ৰীকে আন এটা 60 ডিগ্ৰী কোণৰ ধাৰণাটো লৈ যদি আমি যাওঁ তেতিয়াহ'লে এই কোণকেইটা আমি গম পালোঁ কিমান ডিগ্ৰীকে হ'ব 60 ডিগ্ৰীকে ইয়াৰ মান হৈ গ'ল 60 তো ইয়াক যদি মই দুটা ভাগত বিভক্ত কৰোঁ তেতিয়াহ'লে প্ৰতিটোৰ ভাগতে কিমান ডিগ্ৰীকে আহিব 30 ডিগ্ৰীকে আহিব কিমান ডিগ্ৰীকে আহিব 30 ডিগ্ৰীকে এখিলে বুজি পালা এতিয়া ইয়াৰে যদি মই আকৌ ভাগ কৰি দিওঁ তেতিয়াহ'লে মোৰ হাতত কিমানকে আহিব প্ৰতিটো ভাগত তোমাৰ থাকিব 15 ডিগ্ৰীকে কিমান ডিগ্ৰীকে থাকিব 15 এতিয়া এই 15টোৰ লগত 15টোক যদি মই আকৌ কি কৰোঁ ভাঙি দিওঁ দুটা ভাগত তেতিয়াহ'লে মোৰ হাতত কিমান থাকিব 7.5 আৰু কি থাকিব 7.5 এতিয়া এইখিনিতে মই এটা কাম কৰিব বিচাৰিছোঁ এতিয়া মই এই কোণটো এনেকে গৈ কিনে এনেকে যদি লগ লগাই দিওঁ তেতিয়াহ'লে ইয়াতে মোৰ টোটেল কোণটোৰ মান কিমান হ'বগে ইয়াত তোমাৰ থাকিলে 30 ডিগ্ৰী আৰু ইয়াত তোমাৰ থাকিলে এই সৰু কোণটোত তোমাৰ থাকিলে 7.5 ডিগ্ৰী অৰ্থাৎ টোটেল মোৰ কিমান হৈ গ'ল 37.5 ডিগ্ৰী সো অৰ্থাৎ আমি এটা কথা ক'ব পাৰোঁ যে কোণ আৰু স্কেল আৰু কম্পাছৰ সহায়ত আমি 37.5 ডিগ্ৰী কোণ এটা অংকন কৰিব পাৰোঁ সো শুদ্ধ অপচন কোনটো হ'ব তেতিয়াহ'লে চি হ'ব কুৱেশ্যন নম্বৰ 19 ত্ৰিভুজ এ বি চিৰ এ বি বাহুটোৰ মান আমাক দিয়া আছে 4 সেণ্টিমিটাৰ এ কোণটোৰ মান আমাক কি দিয়া আছে 60 ডিগ্ৰী দিয়া আছে ওকে সো এই কোণটোৰ মান আমাক দিয়া আছে 60 ডিগ্ৰী এইটো ধৰি ললো মই এ বি বাহু ইয়াৰ মানটো তোমাক কি দিয়া আছে 4 সেণ্টিমিটাৰ দিয়া আছে এংগল এ 60 ডিগ্ৰীৰ অংকন সম্ভৱ নহয় যেতিয়া বি চি আৰু এ চিৰ পাৰ্থক্য কি হয় বুলি তোমাক সুধিছে ওকে সো ইয়াতে তুমি ধৰি লোৱা ইয়াতে কোনোবা এটা পইণ্টত কি হৈ আছে চি পইণ্টটো আছে ওকে ৰেখাডালৰ ওপৰত এতিয়া এনেকে ত্ৰিভুজটো গঠন হৈ গ'ল বুজি পালা এইখিনিলে যিহেতু এই কোণটোৰ মান 60 ডিগ্ৰী হয় যেহেতু এই কোণটোৰ মান 60 ডিগ্ৰী হয় আৰু এই বাহুটোৰ মান আমাক দিয়া আছে হয় নাই তো তোমালোকে এটা কনসেপ্ট জানানে যে ত্ৰিভুজত যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুটোতকৈ কি হৈ যায় ডাঙৰ হৈ যায় ভালকে মন কৰা কি বুলি ক'লো মই ত্ৰিভুজত যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুটোতকৈ ডাঙৰ হৈ যায় অৰ্থাৎ মই যদি এই দুটা বাহু যোগ কৰোঁ ওকে অৰ্থাৎ মই ক'ব বিচাৰিছোঁ এ বি প্লাছ এ চি যদি মই কৰোঁ তেতিয়াহ'লে ই বি চিতকৈ কি হৈ যাব ডাঙৰ হৈ যাব ওকে ত্ৰিভুজত তৃতীয় বাহুটোতকৈ ডাঙৰ হয় এ বিৰ মানটো আমাক কি দিয়া আছিলে 4 দিয়া আছিলে ওকে হুইচ ইজ গ্ৰেটাৰ দেন ইয়াতে এ চিটো প্লাছ হৈ আছিলে তো ইয়াক মই এইফালে লৈ আহোঁ কি হৈ যাব মাইনাছ হৈ যাব এতিয়া ইয়াত আমি পালোনে বি চি আৰু এ চিৰ পাৰ্থক্য বি চি আৰু এ চিৰ পাৰ্থক্য তাৰ অৰ্থটো হ'ল বি চি মাইনাছ এ চি ওকে সো ইয়াত আমি এই লাইনটোলৈ মন কৰা বি চি মাইনাছ এ চি অৰ্থাৎ ইহঁতৰ পাৰ্থক্যটো কি হ'ব লাগিব সদায় 4তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব 4তকৈ কি হ'ব লাগিব সৰু সো ইয়াত তুমি মন কৰা 3.5 4তকৈ সৰু হয় 3 মানটো কি হয় 4তকৈ সৰু হয় 2.5টো কি হয় 4তকৈ সৰু হয় তেতিয়াহ'লে এটা মান এনেকুৱা আছে যিটো 4তকৈ ডাঙৰ হয় সো এই মানটো তোমাৰ হ'ব নোৱাৰে সো অপচন বি ইজ দ্য কাৰেক্ট ওৱান ওকে সম্ভৱ নহয় বুলি কৈছে সো 4.5 কেতিয়াও হ'ব নোৱাৰে কুৱেশ্যন নম্বৰ 20 দ্য ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্য আমাক দিয়া আছে 56 সেণ্টিমিটাৰ 60 সেণ্টিমিটাৰ আৰু 52 সেণ্টিমিটাৰ তেন্তে ত্ৰিভুজটোৰ কালি হ'ব এই প্ৰশ্নটো তোমাৰ লোৱা হৈছে হিৰণৰ সূত্ৰ চেপ্টাৰটোৰ পৰা হিৰণৰ সূত্ৰত আমি কি বুলি পাইছিলোঁ বাহুকেইটাক যদি আমি এ বি আৰু চি বুলি ধৰি লওঁ তেতিয়াহ'লে পোনপ্ৰথমে আমাৰ কাম কি হ'ব অৰ্ধ পৰিসীমা উলিওৱা অৰ্ধ পৰিসীমা আমি কেনেকৈ উলিয়াব পাৰোঁ গোটেইকেইটা বাহুত যোগ কৰিম তাক কি কৰিম 2ৰে হৰণ কৰি দিম অৰ্থাৎ 56 প্লাছ 60 প্লাছ 52 ডিভাইডেড বাই কি হৈ যাব 2 হৈ যাব এইখিনি যোগ কৰিলে কিমান হ'বগে 6 পাছে 11 11 পাছে হৈ গ'ল তোমাৰ 16 আৰু ইয়াতে তোমাৰ থাকিলে 6 আৰু 2 মিলি কিনে 8
অৰ্থাৎ 168 ডিভাইডেড বাই 2 16ক যদি মই 2ৰে হৰণ কৰোঁ কিমান বাজিব 8 বাৰ 8ক যদি মই 2ৰে হৰণ কৰোঁ কিমান বাজিব 4 বাৰ এইখিনিলৈ বুজি পালা এটা হিৰণক সূত্ৰটো কি আছে ত্ৰিভুজটোৰ কালি কি হ'ব ৰুট অভাৰ s into s minus a into s minus b into s minus c এইখিনিলৈ বুজি পালা ৰুট অভাৰ s ৰ মানটো কি আহিব ইয়াতে 84 আহি গ'ল ওকে 84 so 84 minus a এৰ মানটো কিমান আছিল 56 into 84 minus 60 into 84 minus 52 root over 84 into 84 ৰ পৰা 56 minus কৰিলে কিমান হ'বগে 84 ৰ পৰা 56 minus কৰা 14 ৰ পৰা 6 গলে 8 ইয়াতে থাকিলে 7 7 ৰ পৰা 5 গলে 2 অৰ্থাৎ 28 ঠিক একেদৰে 84 ৰ পৰা যদি মই 60 minus কৰোঁ মোৰ হাতত থাকিব 24 84 ৰ পৰা যদি মই 52 minus কৰোঁ কিমান হ'ব 4 ৰ পৰা 2 গলে 2 8 ৰ পৰা 5 গলে কিমান হ'ব 3 এই সংখ্যাখিনি পোৱাৰ পিছত এটা তুমি অকমান ক্যালকুলেশন কৰিব লাগিব সো পোন প্ৰথমে মই কি কৰিব লাগিব 84 টুক মই ভাঙি দিও 84 টুক মই কেনেকৈ লিখিব পাৰো সো 2 ৰে হৰণ কৰিব পাৰি কিমান বাৰ যাব 24 বাৰ সো 24 দুগুণ সৰি এটো কিমান হ'বগে সৰি 4 দুগুণ 8 ওকে 42 হ'বগে 42 তাৰ পিছত ইয়াক কেনেকৈ ভাঙিব পাৰি 21 দুগুণ কি হৈ যাব 21 দুগুণ 42 তাক আকৌ কেনেকৈ ভাঙিব পাৰি 7 3 গুণ 21 সো আমি কি দেখা পালো 2 কিমানটা আছে 2 দুবাৰ আছে 2 কিমান বাৰ আছে দুবাৰ আছে okay 2 square into 3 into 7 28 to soa 28 ক তুমি কেনেকৈ লিখিব পাৰা 2 ৰে হৰণ কৰিব পাৰি কিমান বাজিব 14 বাৰ আকৌ 2 ৰে হৰণ কৰা কিমান বাজিব 7 বাৰ অৰ্থাৎ 7 দুগুণ 14 সো ইয়াৰ আকৌ আমি কি পালো 2 দুবাৰ পালো into 7 24 টো মন কৰা 24 টো আমি কেনেকৈ লিখিব পাৰো 24 ক যদি মই 2 ৰে হৰণ কৰো কিমান হ'বগে 12 দুগুণ 24 2 ৰে হৰণ কৰিব পাৰি 6 দুগুণ 12 2 ৰে হৰণ কৰিব পাৰি 3 দুগুণ 6 অৰ্থাৎ 2 দুবাৰ আছে সো মই লিখিব পাৰো 2 দুবাৰ আছে তাৰ পিছত এবাৰ 2 অকলে আছে আৰু এবাৰ 3 অকলে আছে ইনটু এবাৰ আহিলে 32 সো 32 ক আমি কেনেকৈ লিখিব পাৰো 2 ৰে হৰণ কৰিলে কিমান বাজিব 16 বাৰ 16 দুগুণ 32 2 ৰে হৰণ কৰিলে কিমান বাজিব 8 দুগুণ 16 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 4 দুগুণ 8 2 ৰে হৰণ কৰিলে কিমান বাজিব দুবাৰ অৰ্থাৎ 2 আমি দুবাৰকে জোড়া পাতি দুবাৰ পালো আৰু তাৰ পিছত অকলে থাকিলে অৰ্থাৎ 2 স্কয়াৰ into 2 স্কয়াৰ into 2 এটা ইয়াত আমি এটা কাম কৰিম কি যে যিকেইটা স্কয়াৰ হৈ আছিল হেকেটাক আমি এটা লৈ লম 2 স্কয়াৰ পৰা এটা 2 আহিলে এটো 2 স্কয়াৰ পৰা এটা লৈ লোৱা ওকে এই 2 স্কয়াৰটোৰ পৰা এটা a স্কয়াৰ দুটাৰ পৰা এটা লৈ লোৱা এইখিলে বুজি পালা তাৰ পিছত মন কৰা 3 দুবাৰ আছে নেকি yes 3 দুবাৰ আছে গতিকে এই দুটা 3 পৰা আমি এবাৰ লৈ ললো বাহিৰলৈ আনিলো 7 দুবাৰ আছে গতিকে এবাৰ লব পাৰি ওকে আৰু কোন বাকি থাকিলে এই 2 টো বাকি থাকিলে আৰু ইয়াতো এটা 2 আছে সো দুটা 2 যেহেতু আছে গতিকে এটা 2 বাহিৰলৈ আনিব পাৰি এতিয়া আমাৰ কাম হ'ব এই গোটেই কেইটা সংখ্যাকে আমি পূৰণ কৰা সো ইহতক পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ কিমান হ'বগে 64 32 দুগুণ হৈ গ'ল তোমাৰ 64 আৰু ইয়াত তোমাৰ আহি গ'ল 7 3 গুণ 21 7 3 গুণ 21 4 1 গুণ 4 6 গুণ 6 4 দুগুণ 8 6 দুগুণ 12 4 8 6 14 3 1 so 1344 is your answer option C is the correct one option C is the correct one question number 21 এটা সমবাহু ত্ৰিভুজৰ কালি আমাক দিয়া আছে 16 root over 3 cm square তেতে ত্ৰিভুজৰ পৰিসীমা কি বুলি খুদিছে সো তোমালোকে জানানে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি কালি সূত্ৰটো কি লিখিব পাৰো root over 1 second এই ত্ৰিভুজলৈ মন কৰা এই ত্ৰিভুজটো যদি সমবাহু ত্ৰিভুজ হয় অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহু যদি সমান হয় তেতে ইহতৰ এই ত্ৰিভুজটোৰ কালি কি হ'ব root over 3/4 a square root over 3/4 a square অৰ্থাৎ ইয়াৰ বাহুটো যদি আমি a বুলি ধৰি লওঁ সো এই মানটো তোমাক দিয়া আছে কি দিয়া আছে 16 root 3 কিমান দিয়া আছে 16 root 3 সো root 3 cancel তো তোমাৰ হাতত কি থাকিলে a square divided by 4 which is equal to 16 তো ইয়াক আমি এনেকৈ লিখিব পাৰো a square 4 টো তুমি এইফালে লৈ আহা সো 4 টো যদি মই এইফালে লৈ আহো কি হৈ যাব 4 16 64 অৰ্থাৎ a এর মানটো কি হ'ব
64 বৰ্গমূল কিমান হ'বগে 8 ওকে সো এৰ মানটো কি পাই গলো 8 অৰ্থাৎ যেটো সমবাহু ত্ৰিভুজ আছিল ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হয় 8 সেন্টিমিটাৰ হয় এটা তোমাক ত্ৰিভুজটোৰ কি সুধিছে পৰিসীমা সো সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো হৈ গল 3a পৰিসীমাৰ সূত্ৰটো হৈ গল 3a অৰ্থাৎ 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য ইয়াৰে কিমান আছিল 8 গতিকে 8 3 গুণ কিমান হৈ যাব 24 সেন্টিমিটাৰ ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 22 যদি এটা চুঙাৰ ব্যাসাৰ্ধ কি কৰা হয় আধা কৰা হয় এটা তোমালোকে চুঙা এটালে মন কৰাচোন এই চুঙাটোৰ যদি আমি ধৰি লও ব্যাসাৰ্ধ কি হৈ আছে r হৈ আছে ওকে আৰু উচ্চতা যেনিবা h এতিয়া ইয়াৰ আয়তনৰ কথা যেহেতু আছে গতিকে চুঙাটোৰ প্ৰথমতে মই আয়তন লিখো চুঙাটোৰ আয়তন কি হ'বগে চুঙাৰ আয়তন সূত্ৰটো আছিলে পাই r স্কয়াৰ h ওকে পাই r স্কয়াৰ h এটা তোমাক কি কৈছে যদিহে ব্যাসাৰ্ধ আধা কৰা হয় ব্যাসাৰ্ধ আধা কৰিলে কি হ'ব নতুন ব্যাসাৰ্ধ r/2 হৈ যাব ওকে উচ্চতা কি কৰা হৈছে দুগুণ কৰা হৈছে উচ্চতা আছিল কিমান h আছিল এটা নতুন উচ্চতা কি হৈ যাব দুগুণ হৈ যাব অৰ্থাৎ টুৱাইস h এখিলা বুজি পালানে এতিয়া আমি কি কৰিব লাগে নতুন আয়তনটো আমি উলিয়াব লাগে সো নতুন আয়তন ইজ ইকুৱেল টু কি হ'ব পাই r স্কয়াৰ h তো r ঠাইত এতিয়া কি লিখিম আমি r/2 হোল স্কয়াৰ ইনটু h ৰ মান এতিয়া আমি কি লিখিব লাগিব টুৱাইস h সো এখিনি যদি আমি সৰল কৰো কেনেকুৱা হ'ব পাই ইনটু r স্কয়াৰ ডিভাইডেড বাই 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব ইনটু 2h 2 ৰে কাটিব পাৰি ইয়াতে আহি যাব 2 ওকে 2 ৰে 4 কাটিলে কিমান বাৰ যাব দুবাৰ অৰ্থাৎ ইয়াতে তোমাৰ কি থাকিলে তলত এটা 2 থাকিলে সো ইয়াক আমি কি কৰিব পাৰো সমুখলে লৈ আহিব পাৰো তলত 2 থাকিলে ওপৰত কিমান হ'ব 1 হ'ব সো 1/2 পাই r স্কয়াৰ h এত a মানটো আৰু আৰম্ভণিৰ মানটোলে মন কৰা আৰম্ভণিতে কালি কিমান আছে সৰি কালি নহব এটো আয়তন আছিলে পাই r স্কয়াৰ h এটা যেটো নতুন আয়তন হল যেতিয়া আমি ব্যাসাৰ্ধ আৰু উচ্চতা সলনি কৰিলো নতুন আয়তন হৈ গল 1/2 অফ পাই r স্কয়াৰ h অৰ্থাৎ ই কি বুজাইছে ই এইটোৱে বুজাইছে যে যেটো আগৰ আয়তন অৰ্থাৎ যেটো পাই r স্কয়াৰ আছিল তাৰ আধা হ'ব তাৰ কি হৈ যাব আধা হৈ যাব নহয়নে সো গতিকে অপচন সি কিমান হ'ব অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 23 যদি এটা গোলকৰ আয়তন ইয়াৰ পৃষ্ঠকালিৰ সমান হয় ওকে ইয়াৰ আয়তন সাংখ্যিকভাৱে বুলি মই শব্দটো ইয়াতে লগাই দিও পৃষ্ঠকালিৰ সমান হয় তেন্তে ইয়াৰ ব্যাস কি হ'ব বুলি তোমাক সুধিছে এতিয়া গোলকৰ আয়তনৰ সূত্ৰটো কি আছিল গোলকৰ আয়তনৰ সূত্ৰটো আছিল 4/3 পাই r কিউব পৃষ্ঠকালি সূত্ৰটো কি আছিল পৃষ্ঠকালি সূত্ৰটো আছিল তোমাৰ 4 পাই r স্কয়াৰ এটা তোমাক কৈছে কি হয় ই সমান হয় সো সমান হলে ইকুৱেল চিন দি দিয়া বোথ হ্যান্ড সাইডৰ পৰা পাই কেনসেল ইয়াত চোৱা r কেইটা আছে দুটা পূৰণ হৈ আছে ইয়াত r কিমানটা পূৰণ হৈ আছে তিনিটা পূৰণ হৈ আছে ইয়াৰ পৰা যদি মই দুটা কেনসেল কৰো ইয়াৰ পৰা মই দুটা কেনসেল কৰি দিব পাৰো তো ইয়াত তোমাৰ কেইটা থাকিলে এটা বাকি থাকিলে ইয়াতে তুমি মন কৰা এটা 4 আছে ইয়াত এটা 4 আছে কেনসেল কৰা তো ইয়াত তোমাৰ কি থাকিলে অনলি r/3 ইজ ইকুৱেল টু ইয়াতে কি থাকি গল 1 থাকি গল ওকে কিমান থাকিলে 1 বুজি পালানে সো তেতিয়া হলে মই ইয়া কেনেকৈ লিখিব পাৰো নে r ইজ ইকুৱেল টু কি হ'ব 3 * 1 বজ্ৰ পূৰণ কৰিব পাৰি সো 3 * 1 3 অৰ্থাৎ r ৰ মানটো আমি কি পালো 3 r মানে ইয়াতে কি বুজাই আছে ব্যাসাৰ্ধ বুজাই আছে r এ কি বুজাই আছে ব্যাসাৰ্ধ এটা তোমাক কি সুধিছে ব্যাস সুধিছে সো ব্যাসৰ মান আমি কেনেকৈ গম পাম ব্যাস হৈ গল ব্যাসাৰ্ধৰ দুগুণ ওকে ব্যাসাৰ্ধৰ দুগুণ সো ব্যাসাৰ্ধ যদি r হয় তাৰ দুগুণ r ৰ মানটো যেহেতু অলৰেডি আমি পালো কিমান পালো 3 সো 3 * 2 কিমান হ'বগে 6 So option D is the correct answer. Option D is the correct answer. Question number 24. এটা শংকুৰ উচ্চতা আমাক কি দিয়া আছে 8.4 cm আৰু ভূমি ব্যাসাৰ্ধ আমাক দিয়া আছে 2.1 cm. পোন প্ৰথমে যদি মই তোমাক এটা শংকু দেখুৱাবলৈ চেষ্টা কৰো সো এই শংকুটোলে মন কৰা শংকুটোৰ ভূমি ব্যাসাৰ্ধ আমাক কি দিয়া আছে ভূমি ব্যাসাৰ্ধ আমাক দিয়া আছে r = 2.1 cm উচ্চতা আমাক কি দিয়া আছে উচ্চতা আমাক h দিয়া আছে that is
8.4 সেন্টিমিটাৰ ইয়াক গলাই এটা গোলক প্ৰস্তুত কৰা হ'ল অৰ্থাৎ এই যে শংকুটো আছিলে ইয়াক কি কৰা হৈছে গলোৱা হ'ল গলাই কিনে কি প্ৰস্তুত কৰা হৈছে এটা গোলক প্ৰস্তুত কৰা হৈছে এতিয়া তোমাক কৈছে এই গোলকটোৰ ব্যাসাৰ্ধ কি হ'ব অৰ্থাৎ এই গোলকটোৰ আৰৰ মানটো কি হ'ব তোমাক সুধিছে সো ইয়াৰ কাৰণে মই কি কৰিম পোনপ্ৰথমে মই এই যে শংকুটো আছিলে ইয়াৰ আয়তন উলিয়াবলৈ চেষ্টা কৰিম ওকে শংকুটোৰ কি উলিয়াবলৈ চেষ্টা কৰিম মই আয়তন ওকে বা মই যদি এবাৰতে কৰিবলৈ চেষ্টা কৰোঁ শংকুটোৰ আয়তন কাৰ সমান হ'ব এই গোলকটোৰ আয়তনৰ সমান হ'ব ওকে শংকুটোৰ আয়তন কাৰ হৈ যাব গোলকটোৰ আয়তনৰ সমান হৈ যাব বুজি পাইছানে কথাটো কাৰণ এই শংকুটো গলাইটো গোলকটো বনোৱা হ'ব গতিকে দুইটাৰ আয়তন কি হৈ যাব সমান হৈ যাব দুইটাৰ আয়তন কি হৈ যাব সমান হৈ যাব ওকে ধৰি ললো মই এই গোলকটোৰ গোলকটোৰ ব্যাসাৰ্ধ কেপিটেল R এটা শংকুৰ আয়তনৰ সূত্ৰ আহিলে শংকুৰ আয়তনৰ সূত্ৰটো আছিলে 1/3 পাই r স্কয়াৰ h ওকে ইজ ইকুৱেল টু গোলকটোৰ আয়তন গোলকৰ আয়তনৰ সূত্ৰ অকমান আগত আমি পাইছিলো কি আছিল 4/3 পাই r কিউব সো r মানটো যেহেতু ইয়াতে মই কেপিটেল R বুলি ধৰিছো গতিকে এটো কি লিখিম r কিউব বুলি লিখিলো এতিয়া চোৱা 1/3 ইনটু পাই মানটো তুমি জানা 22/7 r মানটো চোৱা r মানটো ইয়াতে কিমান দি আছিল 2.1 ইয়াত স্কয়াৰ হৈ আছে গতিকে মই দুবাৰ লিখিব লাগিব 2.1 ইনটু 2.1 ইনটু h ৰ মানটো ইয়াতে আমাক কি দি আছিল 8.4 ইজ ইকুৱেল টু 4/3 পাই r কিউব ওকে 3 কেনসেল কৰিব পাৰি ওকে সো ইয়াতে তুমি এটা কথা মন কৰাচোন পাই মানটো যেহেতু ইয়াতো আছে গতিকে মই ইয়াক নিলিখি কিনে সিম্পলি মই পাই কৰি ৰাখিব পাৰো both hand side পৰা মই পাই কেনসেল কৰিব পাৰো ওকে দেন আৰু এটা কাম কি কৰিব পাৰি এই সাইডৰে কাটিব পাৰি সাইডৰে 8.4 কাটিব পাৰি 4 ৰে 8ক কিমান বাৰ যাব দুবাৰ যাব আৰু 4 কিমান বাৰ যাব এবাৰ যাব ওকে r কিউব ইজ ইকুৱেল টু আমি কি পালো 2.1 কিমান বাৰ পূৰণ হৈ আছে 2.1 into 2.1 that is 3 okay so both hand side পৰা আমি কিউব কেনসেল কৰিব পাৰো অৰ্থাৎ capital R ৰ মানটো আমি কিমান পালো 2.1 okay so that means এই যেটো গোলক আছিল এই গোলকটোৰ যেটো ব্যাসাৰ্ধ হেতু কিমান হবগে 2.1 সেন্টিমিটাৰ হ'ব question number 25 ত কি কৈছে 90 to 120 শ্ৰেণীটোৰ শ্ৰেণী চিহ্ন তোমাক সুধিছে ক্লাছ মাৰ্ক ওকে তো ক্লাছ মাৰ্ক আমি কেনেকৈ উলিয়াও ক্লাছ মাৰ্ক উলিয়াবৰ কাৰণে আমি কি কৰিম শ্ৰেণীটোৰ নিম্ন সীমা লোৱাৰ লিমিট ওকে নিম্ন সীমা যোগ উচ্চ সীমা আপাৰ লিমিট ওকে ডিভাইডেড বাই কি হৈছে 2 সো ইয়াত নিম্ন সীমা কিমান আছিল 90 আছিল উচ্চ সীমা কিমান আছিল 120 দুটাকে যোগ কৰিম তাক কিমানে হৰণ কৰিম 2 এ হৰণ কৰিম সো 90 লগত 120 যোগ কৰিলে কিমান হ'বগে 210 divided by 2 which is equal to কিমান হ'ব 105 so option B is the correct one question number 26 তথ্যখিনি পৰিসৰ তোমাক সুধিছে পৰিসৰ উলিয়াবৰ কাৰণে আমি কি কৰিম পৰিসৰ means range okay সৰ্বোচ্চ যিটো মান আছিলে greatest value তাৰ পৰা মই কি কৰিম সৰ্বনিম্ন মানটো মাইনাস কৰিম সৰ্বোচ্চ মানৰ পৰা সৰ্বনিম্ন মানটো মই মাইনাস কৰিম okay greatest minus lowest so ইয়াত তুমি তথ্যখিনিলে মন কৰা বা তুমি ক'ব যে পৰ্যবেক্ষণখিনিলে মন কৰা so ইয়াত আটাইতকৈ ডাঙৰ মানটো কিমান হ'বগে 32 টো হ'ব আটাইতকৈ ডাঙৰ so মই প্ৰথমতে লিখিলো 32 তাৰ পিছত আমি বিচাৰিব লাগিব ইয়াৰ ভিতৰত সৰু কোনটো আছে তো সৰু আছে ইয়াতে 6 টো হ'ব আটাইতকৈ সৰু সংখ্যা ওকে সো তেতিয়া হলে মই 32 মাইনাস কি কৰিব লাগিব 6 32 পৰা 6 মাইনাস কৰিলে কিমান হ'ব 26 so option D is the correct answer question number 27 যদি পৰ্যবেক্ষণখিনিৰ মাধ্য 9 তেন্তে শেষৰ তিনিটা পৰ্যবেক্ষণৰ মাধ্য কিমান হ'ব তোমাক সুধিছে এতিয়া এই পৰ্যবেক্ষণখিনিলে মন কৰাচোন পাঁচটা সংখ্যা আমাক দিয়া আছে বা তুমি ক'ব পাৰা যে পাঁচটা পৰ্যবেক্ষণৰ মান আমাক দিয়া আছে এই গোটেইকেইটা মাধ্য আমাক দিয়া আছে এতিয়া মাধ্য কেনেকৈ উলিয়ায় মাধ্য উলিয়াবৰ কাৰণে এই গোটেইকেইটাকে মই কি কৰিব লাগিব যোগ কৰিব লাগিব
গোটেইকেইটা যোগ কৰাৰ পিছত যেহেতু ইয়াতে কিমানটা মান আছে 5টা মান আছে হয় না 1 2 3 4 5টা মান আছিলে সো সেইকাৰণে মই 5 এৰে হৰণ কৰি দিম তো দিলে যেটো মান পাম হেতুকে আমি কি বুলি কম মাধ্য বুলি কম সো অলৰেডি যেহেতু আমাক মাধ্য কি দিয়া আছে 9 দিয়া আছে তো মই লিখি দিলো ইজ ইকুৱেল টু 9 এটা ইয়াত তোমাৰ কি হৈ গল কেটা x আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা x আছে সো মই লিখিব পাৰো 5x তাৰ পিছত এই সংখ্যা কেটা যোগ কৰা 5 3 8 8 হাতে কিমান হবগে 8 হাতে 15 15 লগত 10 যোগ কৰিলে কিমান হৈ যাব 25 ইজ ইকুৱেল টু 5 টো তুমি 9 লগত পূৰণ কৰিব পাৰা 5 9 গুণ হৈ গল 45 এতিয়া বাও ফালৰ পৰা হু ফাললে এই 25 টো লৈ যোৱা তুমি এই ফালে কি হৈ যাব -25 সো 45 ৰ পৰা যদি মই 25 বিয়োগ কৰো তোমাৰ হাতত কিমান থাকিবগে 20 তো ইয়াত তোমাৰ থাকিলে 5x সো x ইজ ইকুৱেল টু কি হবগে 5 এৰে 20 হৰণ কৰা কিমান বাৰ যাবগে 4 বাৰ 5 এৰে 20 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ যাব এখিলা তুমি গম পালানে x ৰ মানটো কি হয় x ৰ মানটো গম পালা এটা তোমাক কি বুলি কৈছিলে সোৱাত শেষৰ তিনিটা পৰ্যবেক্ষণ কি কি আছিলে বাৰু x + 5 x + 7 আৰু x + 10 এতিয়া তুমি ইয়াতে x ৰ মান কেটা বহুৱাই দিয়া এটো কি হবগে 4 + 5 এটো কি হবগে 4 + 7 সো এটো হবগে তোমাৰ 4 + 10 হয়নে 4 + 5 9 7 + 4 11 4 + 10 14 এটা তোমাক এই সংখ্যা তিনিটাৰ মাধ্য উলিয়াব লাগে ওকে এই সংখ্যা তিনিটাৰ মাধ্য তোমাক উলিয়াব দিছে সো মাধ্য উলিয়াবৰ কাৰণে সিম্পলি মই কি কৰিম এই তিনিটা সংখ্যাকে মই যোগ কৰিম যেহেতু তিনিটা সংখ্যা আমাৰ হাতত আছে গতিকে মই কিমানে হৰণ কৰিম 3 ৰে হৰণ কৰিম সো ইয়াত কিমান হবগে 11 এ 9 20 হৈ গল 20 এ 10 30 34 ডিভাইডেড বাই কি হৈ যাব 3 সো 3 এ হৰণ কৰা 3 এ 3 কিমান বাৰ যাব এবাৰ 3 এ 4 কিমান বাৰ যাব এবাৰ আৰু কিমান বাকি থাকিব 1 বাকি থাকিব আৰু তলত কিমান থাকিব 3 ওকে 3 11 33 ইয়াতে যেহেতু 34 আছে গতিকে 34ক মই 3 বাৰ 3 ৰে হৰণ কৰিলে 11 বাৰ যাব আৰু 1 এটা বাকি ৰব সো এইকাৰণে লিখিলো 11 সমস্ত 3 ভাগৰ 1 অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ Question number 28. Value of a sure event. তো sure event বা আমি ক'ব পাৰো নিশ্চিত ঘটনাৰ মান সদায় কি হ'ব 1 হয় নিশ্চিত ঘটনাৰ মান কি হয় সদায় 1 এটা তুমি জানিব লাগিব যে নিশ্চিত ঘটনা কাক কোৱা হয় নিশ্চিত ঘটনা হ'ল যে সেই ঘটনাটো যেটো ঘটাৰ সম্ভাৱনা কি হয় 100% বা তুমি ক'ব পাৰা যে সেই ঘটনাটো ঘটিবই লাগিব বা ঘটিবই বুজি পালানে এতিয়া ফৰ এক্সাম্পল মই যদি তোমাক কওঁ যে এটা লুডু গুটি আছিলে এটা লুডু গুটি তোমালোকে জানা এটা লুডু গুটি কিমানৰ পৰা কিমানলৈ লিখা থাকে 6 লৈ লিখা থাকে 1 2 6 হয় নাই এটা মই যদি তোমাক কওঁ লুডু গুটি এটাত হাততকৈ সৰু স্বাভাৱিক সংখ্যা পৰাৰ সম্ভাৱিতা ওকে সো মই যদি লুডু গুটি এটা দলিয়াও তাক তুমি যিমান বাৰে নদলিয়া কিয় প্ৰতি বাৰতে মই কি পাম সদায় হাততকে সৰু এটা স্বাভাৱিক সংখ্যা পাম কাৰণ তাত সংখ্যাকেইটা কি আছে 1 2 6 সদায় পাম নহয় জানো গতিকে হেতুক আমি কি বুলি ক'ব পাৰো এটা নিশ্চিত ঘটনা বুলি ক'ব পাৰো আৰু নিশ্চিত ঘটনাৰ মানটো কি হয় সদায় 1 হয় Question number 29 তলৰ কোনটো এটা পৰীক্ষালব্ধ সম্ভাৱিতাৰ মান হ'ব নোৱাৰে এটা সম্ভাৱিতাৰ মান কেতিয়া হ'ব নোৱাৰে যদি নেগেটিভ হয় তেতিয়া সম্ভাৱিতাৰ মান হ'ব নোৱাৰে ওকে বুজি পাইছা যদি 1তকে ডাঙৰ হয় যদি 1তকে নেগেটিভৰ অৰ্থত কি নেগেটিভৰ অৰ্থটো হ'ল শূন্যতকে সৰু সো শূন্যতকে সৰু হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে বুজি পাইছানে সো 1 আৰু 0ৰ মাজত থাকে তো ইয়াক আমি এনেকে লিখো PE অৰ্থাৎ কোনো এটা ঘটনাৰ সম্ভাৱিতা P মানে probability সো ইয়াত ইয়ে বুজাই আছে ইভেন্ট মানে ঘটনা তো এই ঘটনাটোৰ যেটো সম্ভাৱিতা তাৰ মানটো সদায় কি হ'ব লাগিব 1 বা 1তকে সৰু হ'ব লাগিব 0 বা 0 সমান বা 0তকে কি হৈ যাব লাগিব ডাঙৰ হৈ যাব লাগিব সংখ্যা ৰেখাত যদি মই তোমালোকক দেখুৱাও ইয়াত 0 আছিল বুলি ধৰা আৰু ইয়াত 1 এটা যিখিনি সম্ভাৱিতাৰ মান হয় সেই সম্ভাৱিতাৰ মান সদায় কি হ'ব এই 0 আৰু 1ৰ মাজতেই থাকিব 0 আৰু 1ৰ মাজতেই থাকিব অৱশ্যে ইয়াত 0টো তুমি ধৰিব পাৰা আৰু 1টো তুমি কি কৰিব পাৰা ধৰিব পাৰা 1টো মান হয় তেতিয়া যেতিয়া সেই ঘটনাটো কি হয় নিশ্চিত ঘটনা হয় কি ঘটনা হলে 1 হ'ব নিশ্চিত ঘটনা হলে তাৰ মানটো 1 হ'ব আৰু
0 কেতিয়া হ'ব যেতিয়া ঘটনাটোক আমি অসম্ভৱ ঘটনা বুলি কওঁ অসম্ভৱ ঘটনা এতিয়া তুমি এটা অসম্ভৱ ঘটনা উদাহৰণ দিব পাৰিবানে আগত কোৱা উদাহৰণটোৰ লগত যদি মই ইয়াক মিলাবলৈ চেষ্টা কৰোঁ মই যদি তোমাক কৈ দিওঁ যে লুডুগুটি এটা দলিয়ালে 7 পোৱা ঘটনাটো কেতিয়াবা জানো মই লুডুগুটি এটা দলিয়ালে 7 পাব পাৰো কেতিয়া পাব নোৱাৰো সো এটা অসম্ভৱ ঘটনা হৈ যাব এতিয়া ইয়াত থকা মানখিনিলে তুমি মন কৰা 0 দিয়া আছে 0 হ'ব পাৰে 1 দিয়া আছে 1 হ'ব পাৰে 0 হ'ব পাৰে 2/3 ইয়াতে মন কৰিবা যেতিয়া ভগ্নাংশ আকাৰত দিয়া থাকে ভগ্নাংশ আকাৰত যদি দিয়া থাকে তেতিয়া তুমি সদায় মন কৰিবা যে যেটো লব আছিলে লবটো কি হৈ যাব লাগিব সৰু হ'ব লাগিব তেতিয়াহে সম্ভাৱিতাৰ মান হ'ব পাৰে বুজি পাইছানে যদি লবটো ডাঙৰ হৈ যায় অৰ্থাৎ ইয়াত যদি তুমি মন কৰা এটো কি হৈ আছে 3/2 হৈ আছে 3/2 সো 3ক মই 2ৰে হৰণ কৰিব পাৰো হৰণ কৰিলে ইয়াৰ মানটো কি হৈ যাব 3ক যদি মই 2ৰে হৰণ কৰি এবাৰ গল আৰু 1 থাকিলে 10 অৰ্থাৎ 5 দুগুণ 10 অৰ্থাৎ ইয়াৰ যেটো একচুয়াল মান হেতু আমি কিমান পালো 1.5 পাই গলো সো যেটো একতকৈ ডাঙৰ হৈ গল গতিকে এই মানটো কি হ'ব নোৱাৰে তোমাৰ সম্ভাৱিতাৰ মান হ'ব নোৱাৰে Question number 30 এই কথাটো মই অকমান আগত ডিসকাস কৰিলো যিকোনো এটা ঘটনা ইৰ বাবে তলৰ কোনটো শুদ্ধ হয় বুলি তোমাক কৈছে তো ইয়াতে মান কোনটো হ'ব শুদ্ধ তেতিয়া হলে c টো হ'ব সম্ভাৱিতাৰ মান ঘটনাটোৰ সম্ভাৱিতাৰ মান 1 বা 1ৰ সমান বা 1তকৈ সৰু হ'ব পাৰে শূন্যৰ সমান বা শূন্যতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব সো থ্যাংক ইউ एवरीवन এই যেটো আমাৰ ক্লাস আছিল এই ক্লাসটো আমি এই 30টা প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিও কেইটাত আমি আকৌ কিছুমান নতুন প্ৰশ্ন তোমালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে কৰি থোৱা কাৰণ নতুন নতুন ভিডিও তোমালোকৰ কাৰণে আহিবলৈ গৈ আছে আৰু এইখিনি তোমালোকৰ এটা কথা ক'ব বিচাৰো যে ইয়াত অকল তোমালোকৰ ম্যাথছেই নহয় আমি সায়েন্সৰো অতি কম দিনৰ ভিতৰতে তোমালোকৰ কাৰণে এমসিকিউ সেশন লৈ আহিবলৈ চেষ্টা কৰিম গতিকে অতি শীঘ্ৰে তোমালোকে কি কৰা চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আৰু লগতে যদি তোমালোকে ক্লাস 9ৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব বিচৰা বা টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব বিচৰা তেতিয়াহলে তোমালোকে কি কৰিব পাৰা ডেসক্ৰিপচনৰ লিংক এটা চেক কৰিব পাৰা ওকে আৰু তোমালোকৰ কাৰণে এটা গুড নিউজও আছে তোমালোকে এই এপটো ডাউনলোড কৰি থব পাৰা পায়াসাম এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি থব পাৰা ৰিভিজন বেটছৰ ক্লাছ এটা তোমালোকে চলি আছে সেই ক্লাছটো তোমালোকৰ কাৰণে চলি আছে সেই ক্লাছটো তোমালোকে জয়েন কৰিব পাৰা তাত কি হৈছে লাইভ আৰু ৰেকৰ্ডেড দুটা ক্লাছে তোমালোকে পাবা অলৰেডি যিখিনি ক্লাছ হৈ গৈছে সেই ক্লাছখিনি তোমালোকে ৰেকৰ্ডেড ফৰ্মত এতিয়া লাভ কৰিবা ওকে আৰু কেইটামান চেপ্টাৰ হ'বলৈ বাকি আছে সেই চেপ্টাৰ কেইটাত যদি তোমালোকে লাইভ ক্লাছত জয়েন হ'ব বিচৰা তেতিয়াহলে তোমালোকে কোৰ্সটো বাই কৰিব পাৰা এই ক্লাসটো শেষ হোৱাৰ পিছতে তোমালোকে ক্লাস নোট আৰু তাৰ পিডিএফ খিনি তোমালোকে লাভ কৰিব পাৰিবা ওকে সো থ্যাংক ইউ एवरीवन আজিৰে তোমালোকক এইখিনিতে এৰিছো সো হেভ এ নাইস ডে বাই বাই